গীতাত কেইটামান বৰ গভীৰ তত্ত্বগধুৰ কথা নিবন্ধ হৈ আছে, যিকেইটাই নেকি মানৱ জীৱনত আপোনাক খুব প্ৰভাৱ পেলায়, যিকেইটা নেকি আপুনি জানিব পাৰিলে আপুনি নিজৰ জীৱন ধন্য কৰি ল'ব পাৰিব। আহকচোন সেইকেইটাৰ বিষয়ে জানো আহক। কৰ্ম সেইটো ফচল যিটো মানুহে প্ৰত্যেক বছৰত কাটিব লাগে। এইবাবেই ভাল বীজ ৰোপণ কৰক যাতে ভাল ফল পায়। আপুনি যি কৰ্ম কৰিব তাৰে ফল ধৰিব। কৰ্মৰ দুগোটা ফল শুনা সব্যসাচী, নুখুজিলেও মাধৱে আপুনি দেন্ত যাচি। আপুনি যি কৰ্ম কৰিব তাৰ ফল আপুনি খুজিব নালাগে, ভগৱন্তই আপোনাক যাচিয়েই দিব। সেইকাৰণে ভাল বীজ ৰোপণ কৰিব দিছে যাতে আপোনাৰ ভাল ফল হয়। কিন্তু মনত ৰাখিব, কৰ্ম কৰাৰ আগত আপোনাৰ ভাৱটো শুদ্ধ হ'ব লাগিব। প্ৰথমতে কৰ্ম কৰাৰ আগত ভাৱৰ জন্ম হয়, ভাৱৰ পিছত কৰ্ম লৈ যোৱা যায়। গতিকে ভাৱ শুদ্ধ হ'লেহে, মন শুদ্ধ হ'লেহে আপুনি শুদ্ধ কৰ্ম বা ভাল কৰ্ম বা ভাল বীজ ৰোপণ কৰিব পাৰিব। গতিকে এই মনটো শুদ্ধ কৰিবৰ কাৰণে আধ্যাত্মিক জ্ঞান আৰু সাধু সংগ আৰু ঈশ্বৰ ভক্তিৰ খুবেই প্ৰয়োজন বুলি শাস্ত্ৰ, মহাভাগৱত, গীতা আদি শাস্ত্ৰই বাৰে বাৰে কৈ থৈ গৈছে। কলুষিত মন আৰু কপট মন, এই মনটোৱে হ'ল আটাইতকৈ আমাৰ দুৰ্জনৰ প্ৰতীক। আমাক নৰকলৈ নিয়া আৰু শান্তিলৈ নিয়া, বৈকুণ্ঠলৈ নিয়া কেৱল মনেই হ'ল কাৰণ। গতিকে এই জগতখনত আপুনি যিফালেই যাব সিফালেই ৰাস্তা আছে, কিন্তু মনটো কণ্ট্ৰল কৰি আপুনি নিজৰ ভাল ৰাস্তা যদি নিজে বাছি ল'ব পাৰে, তেনেহ'লে আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব আৰু আপুনি এদিন ধন্য হ'ব। আপুনি নৰকৰ দুখ যাতনাৰ পৰা আপুনি নিজকে ৰক্ষা কৰিব পাৰিব। কিন্তু সৎ আৰু অসৎ পথ দুটা আছে, তাত যোৱাত ভগৱানে আপোনাক কেতিয়াও নাযাবি সেইফালে বুলি আপোনাক ভগৱানে আহি বাধা নকৰে। ভগৱানৰ শ্ৰীমুখৰ বাণী গীতা ভাগৱতত দি থৈছে, সেই বাণী পঢ়ি আপুনি তাৰ নিজৰ পথ নিজে আপুনি ল'ব জানিব লাগিব। যিজন বেলেগৰ দুখ কষ্টক বুজে, যাৰ অন্তৰত দয়া আছে, চাফা অন্তৰৰ যিজন ব্যক্তি হয়, তেওঁ পুনৰ জনম হ'ব নালাগে। আপুনি অন্তৰখন যদি পবিত্ৰ হয়, কোৱা হয় পবিত্ৰ হৃদয় যাৰ ভগৱান সহায় তাৰ। আপোনাৰ অন্তৰখন যদি সকলোৰে কাৰণে চাফা হয়, পৰিষ্কাৰ হয় আৰু আপোনাৰ জীৱবিলাকৰ প্ৰতি দয়া আছে, দয়াৰ সংজ্ঞা কিন্তু আমি ভবাতকৈ আৰু অলপ বেলেগ। দয়াৰ সংজ্ঞা এনেকৈ দিছে যে দয়া হ'ল এনেকুৱা বস্তু যিয়ে নেকি প্ৰত্যেক মুহূৰ্ততে সকলো জীৱৰে কল্যাণ চিন্তা কৰে, সকলো জীৱৰে সকলো মানুহৰে উন্নতি হওক আৰু নিজৰ উন্নতি হওক, আনেও সুখত থাকক আৰু নিজেও সুখত থাকক। এই ভাৱটো যাৰ আছে তাৰ নাম দয়া। তাৰ বিপৰীতে মানুহ এজন উঠিব গৈছে, তাক যদি নমাই অনাৰ যত্ন কৰে, সেইটো দয়াত নপৰে, সেইটো হ'ল আখুৰিকতা, সেইটো অসুৰৰ লক্ষণ। গতিকে আজি আপুনি কাৰোবাক নমাই দিব, কালি আপোনাক নমাই দিব। কাৰণ কৰ্ম এটা এনেকুৱা বস্তু, সময়ে আহি কালৰূপে আপোনাৰ ওচৰত থিয় দিব। আহি আপুনি আপোনাৰ আশে পাশে থকা সমাজত আপুনি আশে পাশে আপোনাৰ পৰিৱেশত আপুনি চাব, ঠিক তেনেকুৱাকৈ অতি দুষ্ট আৰু অন্যায়কাৰী জগতৰ অমংগলকাৰীসকলক ভগৱানে কেনেকৈ শাসন কৰি ৰাখিছে। মোহ তাত কৰক য'ত আপোনাৰ অধিকাৰ আছে, যাৰ ওপৰত আপোনাৰ অধিকাৰেই নাই তাত মোহ নকৰিব। আপোনাৰ অধিকাৰ থকালৈকে আপুনি মোহ কৰক, তাত পাপ নাই। কিন্তু আপোনাৰ য'ত অধিকাৰ নাই, ত'ত যদি মোহ কৰা যায়, তেনেহ'লে আপুনি ভগৱানৰ দোষত পৰিব। আৰু আপুনি কি কৰি আছে, কি কৰি থকা নাই, চিত্ত গুপ্ত নামৰ দুজন চোৰাংচোৱাই আমাক চাই আছে। আমি নেদেখাভাৱে যিখিনি কাম কৰোঁ সেইখিনি গুপ্ত, সেই গুপ্তখিনিৰ প্ৰতিবেদন গুপ্তই দিয়ে, আৰু যিখিনি আমি দেখাকৈ কৰোঁ সেইখিনি চিত্তই দিয়ে প্ৰতিবেদন যমৰাজক। মনত ৰাখিব আপুনি যে ভগৱন্তই তোমাকো মই ভাণ্ডো তুমি মোকো ভাণ্ডায়ে, চৈধ্যয় সাক্ষীক ভাণ্ডিবে কোনো উপায়।
যে চকু কাণ নাক জিভা ছাল এই যি 14 সাক্ষী আমাৰ বহি আছে আমাৰ শৰীৰতে তেওঁলোকক কিন্তু ফাঁকি দিব পৰা নাযায় তেওঁলোকে দেখিয়ে থাকে প্ৰবুদ্ধ বা জ্ঞানী ব্যক্তিৰ বাবে পাথৰ আৰু সোণ সকলো সমান এজন মানুহ যেতিয়া অতি জ্ঞানী হৈ যাবগৈ প্ৰবুদ্ধ হৈ যাবগৈ সিদ্ধ হ'বগৈ তেতিয়া তেওঁৰ বাবে এটুকুৰা সোণৰ মূল্য আৰু এটুকুৰা মাটি বা পাথৰৰ মূল্যৰ পাৰ্থক্য নেদেখে এইটো এটা বহুত সাধনাৰ অন্তত হোৱা ভাৱৰ এটা ক্ৰিয়া তেখেতৰ কাৰণে জগতত সকলোৱে সমান কোনো ভিনপৰ নাই সেইকাৰণে মহাপুৰুষ গুৰুজনাই লিখিছিলে যে কুকুৰৰ শৃগালৰ ঘৰৰ ভৰুৱাত মাৰাম জানিয়া হবাকো পৰি কৰি পৰা প্ৰণাম সকলো সমান আপোনাৰ কৰ্মই আপোনাৰ চিনাকি আপুনি বৈশ্য ক্ষত্ৰিয় শূদ্ৰ ব্ৰাহ্মণ আপুনি কোনটো ব্যক্তি আপোনাৰ কৰ্মই আপোনাক চিনাকি দিব আপুনি প্ৰেমে সদায় মাফ কৰিবৰ পছন্দ কৰে যেতিয়া মানুহৰ প্ৰতি প্ৰেম থাকে ভাল পোৱা থাকে জীৱৰ প্ৰতি ভাল পোৱা থাকে সকলো প্ৰাণীৰ প্ৰতি যেতিয়া মনত ভাল পোৱা ভাৱ থাকে প্ৰেম থাকে তেতিয়া তেওঁ সদায় সকলোকে মাফ কৰিবৰ কাৰণে ক্ষমা কৰিবৰ কাৰণে পছন্দ কৰে সেইজন ব্যক্তিয়ে আৰু অহংকাৰে সদায় মাফ শুনিব ইচ্ছা কৰে যাৰ অহংকাৰ হৃদয়ত ভৰি আছে তেওঁৰ ওচৰত গৈ যে যদি কোনোবাই মাফ খুজিব যায় তেতিয়া তেওঁ খুব প্ৰসন্ন হয় কিন্তু নিজে মাফ খুজিবৰ কাৰণে নিজে ভুল কৰি মাফ খুজিবৰ কাৰণে তেখেতে সমৰ্থবান নহয় সদায় সন্দেহ কৰা ব্যক্তিৰ বাবে প্ৰসন্নতা নে এই লোকত আছে নে আন কৰবাত আছে যি মানুহে নেকি কেৱল সন্দেহেই কৰে তেওঁৰ মনৰ প্ৰসন্নতা নাইকিয়া হয় তেওঁৰ সুখ তেওঁৰ প্ৰসন্নতা নে এই জগতত আছে নে আন কৰবাত আছে বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিলেও বিশ্ব ব্ৰহ্মাণ্ডত ঘূৰি ফুৰিলেও তেওঁৰ প্ৰসন্নতা তেওঁ পাব নোৱাৰিব যিটো হ'বলগীয়া আছে সেইটো হৈয়েই ৰ'ব আৰু যিটো নহ'বলগীয়া আছে সেইটো কেতিয়াও নহ'ব এনেকুৱা নিশ্চয় যাৰ বুদ্ধিত থাকে তেওঁক চিন্তাই কেতিয়াও হতাশ কৰিব নোৱাৰে আপুনি যিমানেই ভাল কৰক লোকে কিন্তু বেয়াটোহে দেখিব এইভাবে মানুহে কি কয় ইয়াত ধ্যান মন নিদিব আপুনি কৰ্ম কৰি যাওক আপুনি হাজাৰটা ভাল কাম কৰক কিন্তু আপোনাৰ যদি কিবা এটা বেয়া কাম বা বেয়া আপোনাৰ স্বভাৱ দেখা পায় সেইটোকহে গুণগান কৰিব সেইটোৰহে সমালোচনা কৰিব কিন্তু হাজাৰটা ভাল কামৰ সমালোচনা মানুহে কৰিবলৈ টান পায় গতিকে মানুহে কি ক'ব কি নক'ব সেই কথাক লৈ আপুনি ৰৈ নাথাকিব আপোনাৰ সুন্দৰ ভগৱানে ভাল পোৱা কৰ্ম কৰি সুন্দৰ ভৱিষ্যত আপুনি লক্ষ্য ৰাখি আপোনাৰ কাম কৰি যাওক যাতে মনত ৰাখিব যি কাম কৰি গৈছে তাত যেন ভগৱান প্ৰসন্নতা হয় আপোনাৰ কামত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে হে অৰ্জুন নিজৰ পৰম ভক্ত যিজনে মোক নিৰন্তৰে স্মৰণ কৰে একচিত্ত মনে মোৰ নাম লয় মই ব্যক্তিগত ৰূপেৰে তেওঁৰ কল্যাণৰ উত্তৰ দায়িত্ব লওঁ যিসকলে প্ৰভুৰ নাম লয় প্ৰভুৰ একান্ত ভক্তি কৰে সদায় সাধু সংগত থাকে ভাল ভাল কথা শ্ৰৱণ কৰে তেতিয়া মনৰ মলিনতা দূৰ হৈ মনটো শুদ্ধলৈ যেতিয়া আহে আৰু সেই মহান ব্যক্তিজনৰ সমস্ত সুখ দুখ ঐশ্বৰ্য বিভূতি তেওঁৰ সমস্তবিলাকেই ভগৱন্তই উত্তৰ দায়িত্ব লয় গতিকে মনুষ্য নহয় তেওঁৰ কৰ্ম ভাল আৰু বেয়া হয় আৰু যেনেকুৱা মনুষ্যৰ কৰ্ম হ'ব ফল তেনেকুৱাই প্ৰাপ্ত হয় মনুষ্য যেনেকৈ কৰ্ম কৰিব তেনেকুৱাই ফল পাব जो करना है वो फरना है गतिके सदाय मानुहर सৎ पथत থাকি আপোনাৰ কষ্ট হ'ব পাৰে আপোনাৰ অকমান দুখ পাব পাৰে
কিন্তু আপোনাৰ প্ৰথমতে অজ্ঞানী আৰু অধৰ্মীবিলাকৰ উৎপাত কথা বাৰ্তা আচৰণ সমস্তই আপোনাক ভীতিগ্ৰস্ত কৰিব পাৰে কিন্তু মনত ৰাখিব 100 জনৰ লগত 5 জন জিকি গৈছে এজন প্ৰহ্লাদৰ লগত অজস্ৰ সহস্ৰ শক্তিশালী দৈত্য দানৱসকলৰ পৰাজয় হৈছে তেওঁলোকৰ অস্ত্ৰ তাত কাম কৰা নাই য'ত ভগৱান সহায় আছে জানিব কোনো শক্তিয়ে তেওঁক লৰাব নোৱাৰে ভগৱান সহায় তত থাকিব য'ত নেকি ভগৱন্তই ভাল পোৱা কাম কৰিব জয় শ্ৰীকৃষ্ণ আও হৰি ৰাম ভিডিঅ'টো যদি চাই ভাল লাগিল আপোনাৰ খবৰ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা লাইক কমেণ্ট কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ জয় শ্ৰীকৃষ্ণ পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আমি ফুলেশ্বৰনাথে বিদায় লৈছোঁ কৃষ্ণ এই পাৰ্থ যি লোকে ভক্তিত শ্ৰদ্ধা নাৰাখে তেওঁলোকে মোক প্ৰাপ্ত কৰিব নোৱাৰে ভগৱান যদি যাৰ ভক্তি নাই কেৱল শাস্ত্ৰত লিখা আছে যে কেৱল ভক্তিৰ মাৰ্গেৰেহে ভগৱানক পাবলৈ সক্ষম হ'ব পাৰে মানুহে কিন্তু ভক্তিবিহীন মানুহে কেতিয়াও ভগৱানক পাবলৈ সক্ষম হ'ব নোৱাৰে ফলত এই জগতত কেৱল জনম হৈ আকৌ মৰণ হৈ জন্মি মৰি জনম মৰণ ভুগি নানান ধৰণৰ জীৱ দেহা লৈ এই সংসাৰত দুখ যাতনা খাই থাকে গতিকে এই পৃথিৱীখনৰ নাম হ'ল দুখালয় ইয়াত যেনেকুৱাকৈ আপুনি যদি বিদ্যালয়লৈ যায় তাতে কি পাব জ্ঞান পাব সেইখন বিদ্যালয় ঠিক তেনেকুৱাকৈ আপুনি যদি ভোজন কৰিবলৈ যায় সেইখনক ভোজনালয় বুলি কয় তাত কেৱল কি ভোজন পোৱা যায় কিন্তু সংসাৰখনত যিবিলাক জীৱ আহিছে এখন হ'ল দুখালয় ইয়াত দুখ পোৱা যায় গতিকে এই দুখৰ পৰা নানান তাপ আছে ইয়াত আমি দেখিও নেদেখোঁ কাৰণে সেই তাপবিলাক অনুভৱ কৰিব নোৱাৰোঁ মানুহৰ কিমান দুখ যাতনাৰে মানুহে জীৱন ধাৰণ কৰি আছে কাৰ কিমান অভাৱ কাৰ কিমান অসুবিধা কাৰ কিমান চিন্তা কাৰ কিমান ৰোগত ভুগি আছে কোনে কিমান যাতনাত ভুগি আছে আৰু বাকী মানুহৰ জন্ম যেতিয়া নেকি মানুহ হৈ যেতিয়া মানুহৰ কৰ্ম যেতিয়া নকৰে মনুষ্যত্ব যেতিয়া বজাই ৰাখিব নোৱাৰে এই দুষ্ট মনৰ কবলত পৰি যদি মনৰ বগ হৈ যদি মানুহে পাপ আচৰণ কৰিবলৈ ধৰে তেতিয়া মানুহৰ দেহ নাপায় সেই মানুহজনে শাস্ত্ৰই কৈছে সেইজন কুকুৰ শিয়াল গৰু গাহৰি বাঘ সিংহ সৰীসৃপ গছ গছনি তৰু তৃণ লতা আদি নানান ধৰণৰ জীৱত তেওঁলোকে ভ্ৰমণ কৰি থাকে গতিকে সেইবিলাক জীৱনত আপুনি ভাবক বহুত দুখ কষ্ট আছে এদিন এজনী সিংহ এটাই দৌৰি গৈ এটা গাহৰি এটা থাপ মাৰি ধৰিছেগৈ অৰণ্যত আৰু ধৰি বেচেৰাই প্ৰাণৰ ভয়ত প্ৰাণটো বাচাবৰ কাৰণে সকলোৱে চেষ্টা কৰে আৰু সিও য'ত পৰনাস্তি চেষ্টা কৰিছে কিন্তু নাই সিংহৰ হাতৰ পৰা কেনেকৈ হাৰি যাব এটা সময় সিংহই থাপ মাৰি ডিঙিত ধৰি লৈ তাক ওলোটাই বগৰাই ল'লে তাৰ সহায় কোনো নাই ধমাইছে আছে চিঞৰি আছে বেচেৰাৰ উপায় নাই গতিকে ঠিক তেনেকুৱাকৈ পৃথিৱীখনত নানান দুখ যাতনাই আছে এদিন মই এঘৰ মানুহৰ ঘৰত গ'লোঁ তেওঁলোকৰ 3টা গৰু বিক্ৰী কৰিছে আৰু যেতিয়া নেকি বিক্ৰী কৰিছে তেতিয়া যি সৰু কাঢ়লী এজনীক এৰি থৈ গৈছে বাকী 4টা গৰু 3টা বিক্ৰী কৰিলে এজনীক মই সুধিছিলোঁ তেওঁলোকক যে এজনী তেওঁলোকে কাঢ়লী কিনি আনিছিলে আৰু সেই কাঢ়লীটোৰ পৰাই বাকী টোটেল 4টা গৰু হৈছেগৈ এই মাককে ভিতৰ কৰি 3টা সন্তান তাৰে 2টা দমৰা এটা কাঢ়লী আৰু মাকটো বাকী দমৰা 2টা আৰু মাকটোক বেচিলে গৃহস্থ কিবা পইচাৰ অভাৱত এতিয়া গাড়ীত তুলি দিবলৈ লৈ গৈছে কিন্তু এতিয়া মাকজনী গাড়ীত নুঠে আকৌ ইফালে কাঢ়লীজনীয়ে হেম্বেলাই আছে যে মাকক লৈ যাব ওলাইছে এই যিটো নেকি দুৰৱস্থা এই মনৰ যিটো এই কাঢ়লীজনী এৰি থৈ যোৱা সেই কাঢ়লী পোৱালীজনী আৰু মাতৃ গাই সেই মাতৃগৰাকীৰ যিটো নেকি মনৰ অৱস্থা দেখি খুব ব্যথিত হৈ গৈছিলোঁ খুব দুখ পাই গৈছিলোঁ কিন্তু উপায় নাই সিহঁতৰ উপায় নাই সন্তানক এৰি মাকে গুচি যাব লগা হৈছে মাকক এৰি সন্তান থাকিব লগা হৈছে
ইয়াৰ বেদনা বহুত। আপুনি চাব কেতিয়াবা যদি আপোনাৰ ঘৰত যদি গাই আছে, দামুৰি আছে, কিবা কাৰণত দামুৰিটো যদি ঘৰত অহা নাই, গাইটোৱে হয়তো ঘৰলৈ বিচাৰি আহিব। যদি ঘৰত বিচাৰি নাপায়, আকৌ গাইটো পুনৰ দামুৰিটো বিচাৰি বাহিৰলৈ যায়, তাক বিচাৰিবৰ কাৰণে যায়। এনেকুৱাও ঘটনা মই দেখিছোঁ। গতিকে সিহঁতৰ যিটো নেকি স্নেহ প্ৰীতি, সন্তানৰ প্ৰতি মাতৃৰ প্ৰতি মৰম, সেইটো মানুহৰ দৰেই হয়। কিন্তু মানুহে আমি অনুভৱ কৰিব হয়তো কিছুমানে পাৰোঁ, কিছুমানে নোৱাৰোঁ। কিন্তু কি হ'ব, বিধিৰ বিধান সিহঁতৰ সেই দুখ লৈ আহিছে যেতিয়া, সেই দুখৰ জীৱনেই সিহঁতে ল'ব লাগিব। গতিকে আমি মানুহেও কেতিয়াবা ৰোটেশ্যন হৈ কেতিয়াবা তেনেকুৱা জন্ম লওঁ বুলি শাস্ত্ৰই কৈছে। কত স্বৰ্গত থাকো মধ্যত। গতিকে কেতিয়াবা স্বৰ্গত থাকোঁ, কেতিয়াবা মধ্যত থাকোঁ, কেতিয়াবা যাওঁ অধোগতি। অধোগতি বুলি কয় এই মানুহৰ, বাকী জীৱবিলাকক অধোগতি বুলি কয়, মানুহক ঊৰ্ধ্বগতি বুলি কয়। গতিকে সেইকাৰণে কৈছে, মিছে যে কহয় ভৱ দুখময় চৰণ নেৰিও দায়া, চৌৰাশী নৰক গৃহে থাকি ভুঞ্জু, হে প্ৰভু চেদু সংসাৰৰ মায়া। এই 84 নৰক বুলি কৈছে, আমি গৃহত থাকি ভুঞ্জি আছোঁ বুলি কৈছে গোবিন্দ মিশ্ৰদেৱে গীতাত। ইয়াৰ অৰ্থ হ'ল যে আমি এবাৰ মানৱ জন্ম পৰা পিছলিব লাগিলে 84 লক্ষবাৰ অন্য ইতৰ প্ৰাণীৰ যোনিত আমি ভ্ৰমণ কৰিব লাগে, তাকেই 84 নৰক বুলি কৈছে। গতিকে ইয়াৰ পৰা উদ্ধাৰ পাব লাগিলে কেৱল ভক্তিৰ মাৰ্গেৰে জীৱই কেৱল উদ্ধাৰ পাব পাৰে। কেৱল ভক্তিৰ মাৰ্গেৰে জীৱই আকৌ পুনৰ মানৱ জন্ম হয়তো লাভ কৰিব পাৰে। গতিকে আপোনালোকে জানে ইন্দ্ৰদ্যুম্ন ৰজা এদিন ভক্তিবান ৰজাই আছিল, যিয়ে নেকি জগন্নাথ মন্দিৰ স্থাপনা কৰিছিলে ঈশ্বৰৰ আদেশত। গতিকে বিশ্বকৰ্মাৰ লগত লগ হৈ সেই ৰজাই উৰিষ্যাৰ সেই মহাপ্ৰভু জগন্নাথ মন্দিৰ স্থাপনা কৰিছিল। কিন্তু তেওঁ এদিন কৰ্মৰ ফলত হাতী হৈ আছিল, গজেন্দ্ৰ হৈ আছিল, যি নেকি গা গজেন্দ্ৰৰ যুদ্ধৰ কথা। সেই গজেন্দ্ৰজন আছিল ইন্দ্ৰদ্যুম্ন ৰজা। ঠিক তেনেকুৱাকৈ পুৰঞ্জন ৰজাই এদিন কেৱল ঈশ্বৰ ভক্তিৰ কথা বাদ দি, ঈশ্বৰ ভক্তিৰ কথা নুশুনি, ধন ঐশ্বৰ্য দৌলত আৰু নিজৰ শক্তি সামৰ্থ্য, যিহেতু ৰজা আছিলে, তাতে তেওঁ সৰ্বশেষ বুলি ভাবি কেৱল ভোগ বিলাসতে ব্যস্ত হৈ জীৱন কটোৱাত যেতিয়া নেকি তেখেতৰ মৃত্যু হ'ল, তেখেতৰ পত্নীৰ প্ৰতি ইমান ভাল ভাৱ, ইমান প্ৰেম ভাৱ আছিলে, কেৱল পত্নীৰ চিন্তা কৰি যেতিয়া নেকি প্ৰাণ ত্যাগ কৰিলে, যে কোৱা হয় মৰাৰ সময়ত ব্যক্তিয়ে যি কথা চিন্তা কৰি মৰে, প্ৰাণ ত্যাগ কৰে, তেওঁ সেই জন্মকে লাভ কৰে। আৰু সেইকাৰণে পুৰঞ্জন ৰজাই তেওঁ পৰজন্মত যিহেতু স্ত্ৰী চিন্তা কৰি কৰি তেওঁ প্ৰাণ ত্যাগ কৰিছিল, স্ত্ৰী হৈ জন্ম লৈছিল। এই কথা ভাগৱতত আপোনাৰ হবে নিশ্চয় পাইছে, যাৰ নাম বৈদৰ্ভী আছিলে। ঠিক তেনেকৈ জ্বৰ ভৰতে কেৱল সেই হৰিণটোৰ কথা চিন্তা কৰি কৰি যেতিয়া নেকি প্ৰাণ ত্যাগ কৰিছিলে, দ্বিতীয় জন্মত হৰিণৰ জন্ম পাইছিলে। সেইকাৰণে নামঘৰত আমি সদায় পুৱা সন্ধিয়া উপাসনা কৰিব এইবাবেই লাগে, যাতে প্ৰভুৰ নাম আৰু প্ৰভুৰ যি ৰূপৰ স্মৰণ যাতে আমি হৃদয়ত কৰিব পাৰোঁ, যাতে অভ্যাসটো সদায় থাকি যায়, যাতে মৃত্যুৰ শয্যাত সেই যাতনাময় শয্যাখনত যেতিয়া পৰি থাকিম, শেষ নিশ্বাসত যাতে আমাৰ প্ৰভুৰ সেই স্মৰণ বা নাম যাতে অট'মেটিক কণ্ঠগত হয়, অট'মেটিক যাতে স্মৰণ কৰিব পৰা যায়। অভ্যাসৰ কৰ্ণপথে কৰে হয়, আপুনি যিটো অভ্যাস কৰি থাকিব সেইটো আপোনাৰ অট'মেটিক আহি যাব। সেইকাৰণে নামঘৰ মন্দিৰত সদায় গুৰু সেৱা উপাসনা আদি কৰাৰ ব্যৱস্থা মহাপুৰুষসকলে ৰাখিছে। গতিকে হে পাৰ্থ, যি লোকে ভক্তিত শ্ৰদ্ধা নাৰাখে তেওঁলোকে মোক প্ৰাপ্ত কৰিব নোৱাৰে, আৰু তেওঁলোকে এই ভৌতিক জগতত জন্ম মৃত্যুৰ চক্ৰখনত পুনৰ ঘূৰি ফুৰে। কিবা কামৰ বাবে চিন্তা কৰাটো ভাল, কিন্তু চিন্তা ইমানখিনি হ'ব নালাগে যে কামেই নষ্ট হৈ যায়। ভাল উদ্দেশ্য ৰাখি কৰা কাম কেতিয়াও ব্যৰ্থ নহয়, আৰু তাৰ ফল আপুনি নিশ্চয় এদিন পাব। আপোনালোকে জানে নেলছন মেণ্ডেলাদেৱে 27 বছৰ 7 মাহ কাৰাগাৰ খাটিছিলে, কিন্তু উদ্দেশ্য মহান আছিলে। যিহেতু তাতে ভেদাভেদ আছিল, এই ভেদাভেদটো নাইকিয়া কৰিবৰ কাৰণে তেখেতে সংগ্ৰাম কৰিছিল, কিন্তু এদিন ৰাষ্ট্ৰপতি হৈ গ'ল আমেৰিকাৰ। গতিকে ভাল কামৰ উদ্দেশ্য সদায় আপুনি ফল পাবই।
ঠিক তেনেকৈ আব্ৰাহাম লিংকনে বাৰে বাৰে বিফল হৈছিলে। তেওঁ কেইবাবাৰো তেখেতে নিৰ্বাচন খেলি বিফল হৈছিলে। তেওঁ প্ৰেমত বিফল হৈছিলে। তেখেতৰ স্বাস্থ্য সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছিলে ৰোগত, কিন্তু তথাপিতো চেষ্টা এৰা নাছিল। এটা সময়ত গৈ আমেৰিকাৰ দৰে দেশত ৰাষ্ট্ৰপতি পদ পালেগৈ। গতিকে ভাল উদ্দেশ্য আগত ৰাখিলে ভগৱানে তাক আপোনাক সংগ দিবই, সহায় কৰিবই। কিন্তু মনত ৰাখিব, উদ্দেশ্য হ'ব লাগিব লোক কল্যাণ আৰু মহৎ। কাৰণ মহৎ কৰ্মত, লোক কল্যাণৰ কামত সদায় ভগৱান সহায় হয়। আৰু সেইকাৰণে পঞ্চপাণ্ডৱৰ সহায় হৈছিল ভগৱান, কাৰণ তেওঁলোকৰ উদ্দেশ্য সদায় ভাল আছিল, তেওঁলোকৰ ভাৱ আছিল ভাল। আনহাতে কৌৰৱৰ ভাৱ আছিল খুব বেয়া আৰু কেৱল নিজৰ সুখ সুবিধাৰ কাৰণে, নিজৰ বাসনাৰ কাৰণে তেখেতসকলে ধৰ্ম ত্যাগ কৰিছিলে। কিন্তু পাণ্ডৱসকলে যিমান কষ্ট কৰিলেও, যিমান কষ্ট পালেও ধৰ্ম ত্যাগ কৰা নাছিলে। সেইকাৰণে তেওঁলোকৰ লগত ভগৱানে সংগ দিছিলে।